পিহু পিহু তই আছনে ষ্টৰখনত? পিহু মই জুলি, তই আছনে? ওলাই আছোন, মই বাহিৰতে আছো। কি হ'ল বাৰু ৰাজীৱ? পিহুক ইমানকৈ মাতিছো, তাই মাত এষাৰো দিয়া নাই যে। কিন্তু ষ্টৰখন খোলা আছে যেতিয়া তাইতো ইয়াত থাকিব লাগে ন। তেওঁ ভিতৰত সোমাই কিবা কৰি আছে। মই কিন্তু ভিতৰতে সোমাই যাবলৈ নাই পাই, মোৰতো ভয়ে লাগিছে। অকলে বোলে ভিতৰতে সোমাই গ'লোঁ আৰু তাই যদি বেলেগ কিবা ৰূপ দেখি পালোঁ হৈছে আৰু। সেইকাৰণে ইয়াতে ৰৈ দিওঁ নেকি অলপ টাইম ন ৰাজীৱ? নে যাওঁ ইয়াৰ পৰা? তাকেই জুলি, তাইতো মাতেই লগোৱা নাই। ইমানকৈ তুমি চিঞৰিছা তথাপিও মাত এষাৰ লগোৱা নাই। কিবা কৰিয়ে আছে নে তুমি চিঞৰা চাগে শুনিয়ে পোৱা নাই, তেনেকুৱাও হ'ব পাৰে। এতিয়া পতকৈ গুচি নাযাওঁ, অকণমান দেৰি ৰৈ দিওঁ। তাই হয়তো কাম কৰা শেষ হ'লে মানে ওলাই আহিব পাৰে। গতিকে ইয়াতে ৰৈ দিওঁ আমি, ভিতৰত বাৰু যাব নালাগে দিয়া। যি কথা আছে তুমি পাতি ল'বা। আৰু কালি ৰাতি তোমালোকৰ ঘৰলৈ যোৱা নোযোৱা কথা সেইটো তুমি সুধিবা আছে বুলি কৈছিলা নহয়। গতিকে তাইক লগ কৰিয়ে যোৱা। আকৌ গুচি গ'লে মানে তুমি এনেই সেইটো কথাকে ভাবি থাকিবা। সেইকাৰণে অলপ টাইম ৰৈ দিয়া, তাই আহিলে মানে কথা পাতি ল'বা। আৰে জুলি, তই আহিছ? তাৰমানে এতিয়া তইহে মাতি আছিলি। মই এনেই কোনোবাই মতা নিচিনাতো লাগিছে, কিন্তু মই মানে ষ্ট'ৰ ৰুমত গৈ যে কাম এটা কৰি আছিলোঁ। সেইটো কাৰণে মই ইমান এটা মানে শুনি পোৱা নাছিলোঁ। ভাবিলোঁ কামটো কৰিয়ে ওলাই আহিম বুলি। বাৰু তই হঠাৎ আহিলে যে ইয়ালৈ, কিবা কাম আছিলে নেকি? ৰাজীৱ তুমিও আহিছা লগত? পিছে আজি ৰাজীৱ তোমাৰ ক্লিনিক নাই নেকি? আৰু জুলি তইও ইয়ালৈ আহিছা? তহঁতৰ আজি কাম নাই নেকি? তই মোক হেল্প কৰিবলৈ আহিছ নেকি? যদি তেনেকুৱা কথা তেতিয়াহ'লেতো ভালেই আছে। নাই নাই জুলি, মই তোক হেল্প কৰিবলৈ অহা নাই। মানে ৰাজীৱৰ ক্লিনিকৰ কাৰণে কিবা বস্তু ল'বলগীয়া আছিলে, সেইটো কাৰণে আমি ওলাই আহিছিলোঁ। আৰু এইফালে আহিছোঁ এতিয়া ভাবিলোঁ তোকো মানে যিদিনা ঘূৰি আহিলি তাৰপিছৰ পৰাতো লগেই পোৱা নাই ন। সেইকাৰণে ভাবিলোঁ তই যেতিয়া নেকি ষ্টৰখন খোলাই আছে ইয়াতে লগ পাম বুলি ভাবি সোমালোঁ আৰু তোক মাত এষাৰ লগাই যাওঁ বুলি। বাকী মই আজি তোক হেল্প কৰিব নোৱাৰিম। আৰু এইকেইদিনো মানে বহুত বিজি হৈ আছোঁ যে, সেইকাৰণে তোৰ ওচৰলৈ আহিব পৰা নাছিলোঁ। তাকে এতিয়াই সোমালোঁ আৰু যাবই লাগিব আমি অলপ পিছত। আৰু মই এইকেইদিন মানে বিজিয়ে থাকিম, সেইটো কাৰণে তোক হেল্প কৰিবলৈ আহিব নোৱাৰিম, বেয়া নাপাবি দেই। বাকী তোৰ গা চাবোৰ ভালে আছে নহয়? আচ্ছা, মই আকৌ ভাবিলোঁ তইও আহিছ, ৰাজীৱো আহিছে, কিজানি আজি তই মোৰ লগত গোটেই দিনটো থাকিবি বুলি ভাবিছিলোঁ। বাৰু হ'ব, একো নাই দে, তই বিজি আছ যেতিয়া। মোৰ গাটো ঠিকেই আছে। মোৰ কিনো হৈছে? একোতো হোৱা নাই। তই এনেকৈ সুধিলি যে, চব ঠিকে আছে দে। বাৰু তহঁতি এতিয়া যাবি তাৰমানে ন? নাই মানে তই ইমান দূৰৰ পৰা ফুৰি মেলি আহিছ ন, গা চা বেয়া হৈ থাকিব পাৰে, সেইকাৰণে সুধিলোঁ গা ভালে আছেনে বুলি। ঠিকে আছে যদি ভালেই কথা, শুনি ভাল লাগিলে। আমি এতিয়া যাম। হ'ব দে, আমি গৈয়ে থাকোঁ। বস্তুখিনিও ল'বলৈ আছে নহয়, আকৌ গৈ পিনে পূৰা কাম আছে মানে, সেইটো কাৰণে এইখিনি বহুত বিজি থাকিম। তোক লগ কৰিব নোৱাৰিম দেই, তথাপিও চাওঁ বাৰু ফ্ৰী টাইম পালে মানে আহিম মই, কিন্তু এতিয়া ক'ব নোৱাৰিছোঁ মানে। আচ্ছা হ'ব দে বিহু, মই এতিয়া গৈ থাকোঁ তেতিয়াহ'লে, তই থাক। ৰাজীৱ ব'ল আমি গৈ থাকোঁ। ৰাজীৱ বিহুৰ লগত কথা পাতিলোঁ, তাৰপিছত নৰ্মেলিয়ে কথা পাতিলে। মানে টিকুৱে আমাক যি কৈছিলে তেনেকুৱাতো আজি একো হোৱাই নাই। মই যে একো ধৰিব পৰা নাই। আৰু মই কালিৰ কথাটো সুধিবলৈ পাহৰি থাকিলোঁ নহয় তাইক। নুসুধোৱে চাগে, মই হয়তো এনেই বেছি ভাবি থকাৰ কাৰণে তেনেকুৱা হ'ব পাৰে। ক'তনো আৰু তাই ৰাতিখন মোৰ ঘৰলৈ যাব, সেইকাৰণে মই নুসুধোঁ বুলিয়ে নুসুধিলোঁ। আকৌ সুধিলে মানে তাই কিবা কিবি সুধি থাকিব, তাতকৈ নুসুধাই ভাল। কিন্তু বৰ্তমানতো তাই ঠিকেই আছে নিচিনাই লাগিলে। নাজানো আৰু টিকুৱে কোৱা কথাবোৰ কি মানে মই একো ধৰিব পৰা নাই। বাৰু ৰাজীৱ তোমালোক যোৱা কথা আছিলে নহয়, কেতিয়া যাবা? যাম আকৌ, টিকুৱে ফোন কৰিয়ে আছে, সি চাগে মোৰ কাৰণে ৰৈ আছে। মই তাৰ ঘৰলৈকে যাওঁ, তাৰ পৰা দুইটা একেলগে গুচি যাব লাগিব। আৰু যদি তুমি ইমানকৈ এইবোৰ চিন্তা কৰি থাকিব নালাগে দিয়া। বিহুক বাৰু ময়ো এতিয়া নৰ্মেলি দেখিলোঁ, কিন্তু নাজানো আৰু মই থকাৰ কাৰণে হয়তো তাই নৰ্মেল আছে, বা গোটেই মানে সকলো টাইমতে চাগে একো তেনেকুৱা হেৰি নকৰে। সেইকাৰণে সেইবোৰ বাদ দিয়ে, ইমানকৈ ভাবি থাকিব নালাগে। আচ্ছা জুলি, মই টিকুৰ লগত গ'লে মোৰ কামখিনি এতিয়া তুমিয়ে চাব লাগিব দেই। বিশেষ একো কৰিব নালাগে, ডাটাবোৰ এণ্ট্ৰি কৰি থৈ দিবা। আৰু যদি কোনোবা পেচেণ্ট আহে কৈ দিবা মই আজি মোৰ পাৰ্চনেল কামৰ কাৰণে ক'ৰবাত গৈছোঁ বুলি। গতিকে তেওঁলোকক কাইলৈ আহিবলৈ ক'বা, বুজিলা? ঠিক আছে হ'ব দিয়া ৰাজীৱ, তুমি সেইবোৰ কথা টেনশ্যন ল'ব নালাগে, মই সেইখিনি কাম চাই ল'ব পাৰিম দিয়া। আৰু পেচেণ্ট আহিলে মানে মই কৈ দিম বাৰু কাইলৈ আহিবলৈ। কিন্তু তুমি সোনকালে যা, তোমাক ফোন কৰি আছে বুলি কৈছা নহয়। আকৌ দেৰি হ'লে যদি লগ চগ নোপোৱা তেতিয়া কি হ'ব? সেইটো কাৰণে তুমি এতিয়া ৰৈ থাকিব নালাগে। মই ইয়াৰ পৰা অটত গুচি যাম, তুমি মোক থৈ আহিব নালাগে। তুমি মাত্ৰ টিকুৰ ওচৰলৈ যা, আৰু তাৰ লগত গৈ কি কৰিব আছে সোনকালে কৰা। আৰু এইবোৰ প্ৰব্লেম সোনকালে ছল্ভ হ'ব লাগে, নহ'লে কাৰো শান্তি নোহোৱা হৈছে। তুমি ঠিকেই কৈছা, এইবোৰ প্ৰব্লেম সোনকালে ছল্ভ হ'ব লাগে। কি হৈছে কি নাই হোৱা সেইবোৰতো একো নাজানো। টিকুৱে যদি যি কৈছে সেইখিনি সঁচা হয় তেতিয়াহ'লে এইটো বহুত ডাঙৰ প্ৰব্লেম। গতিকে এই প্ৰব্লেমটো সোনকালে ছল্ভ নকৰিলে কিন্তু পিছলৈ বহুত ডাঙৰ বিপদ হৈ যাব। সেইকাৰণে সোনকালে হেৰি কৰিব লাগিব। ঠিক আছে, যদি তুমি যাব পাৰিবা নহয়, আৰু মোক কল কৰিবা কিবা প্ৰব্লেম হ'লে, বুজিলা?
আজি বেছি দেৰিলৈকে থাকিব নালাগে, তুমি সোনকালে গুচি যাবা। কাম পেণ্ডি থাকিলেও কোনো কথা নাই, কাইলৈ কৰি ল'বা, কিন্তু আজি বেছি দেৰি নকৰিবা। এতিয়া মই গৈ থাকোঁ তেতিয়াহ'লে দেই, তুমি যোৱা। টিকু, তই ইয়ালৈ মোক মাতিলি যে? মইতো তোৰ ঘৰত আছো বুলি তোৰ ঘৰলৈহে গৈছিলোঁ। তাৰপিছত তই কৈছো ইয়াত আছো বুলি। আগতীয়াকৈ মোক কৈ দিব পাৰ বা এড্ৰেছটো পঠিয়াই দিব লাগিছিল, তেতিয়া মই তালৈ নাযাওঁ নহয়। তই আকৌ প্ৰথমতে কোৱা নাই, অকল মোক ফোন কৰি আহিবলৈ ক'লি। সেইকাৰণে মই ভাবিলোঁ তই ঘৰত আছ বুলি তালৈকে গুচি গ'লোঁ। পিছে ইয়ালৈ আহিলি যে? ইয়াৰ পৰা এতিয়া ক'ত যাম? ৰাজীৱ, চৰি দেই, মই মানে একদম ক'বলৈ পাহৰি থাকিলোঁ তোৰ ইয়ালৈ আহিবলৈ। টেনশ্যন আছিলোঁ যে। বাৰু হ'ব দে, একো নাই, আমাৰ দেৰি হোৱা নাই বাৰু। হেৰি, আমি এতিয়া ইয়াৰ পৰাই যাব লাগিব আকৌ। আৰু এইখিনি জেগাৰ পৰা বহুত দূৰ খোজকাঢ়ি যাব লাগিব দেই, তালৈকে আমি গাড়ী লৈ যাব নোৱাৰিম। আৰু ইয়াত ঘৰতে থাকিলে কি হ'ব? যাক লগ কৰিব আহিছোঁ, যিজন বাবা, সেই বাবাজন গুহাত তপস্যা কৰি আছে, আৰু তেখেতক লগ কৰিবলৈ আমি তালৈকে যাব লাগিব। সেইকাৰণে মই ইয়ালৈ আহিছোঁ। ইয়াতে গাড়ী থৈ পিনে আমি ইয়াৰ পৰা কমেও এঘণ্টামানেই খোজকাঢ়ি যাব লাগিব চাগে। উপায়ো নাই, কাৰণ সেই বাবাজন নিজৰ কামত বহুত ভাল বাবা হয়। সেইকাৰণে তেওঁৰ ওচৰলৈ আহিছোঁ মই। এতিয়া কোনো নেদেখাৰ আগতে আমি তালৈ যাব লাগিব। মানে কেনেবাকৈ যদি বিহুৰ কাণত পৰি যায় যে আমি এনেকৈ কাৰোবাৰ ওচৰলৈ আহিছোঁ বুলি, তেতিয়া কথা বেয়া হৈ যাব। অ' আচ্ছা, ইয়াৰ পৰা তাৰমানে আমি এতিয়া খোজকাঢ়ি যাব লাগিব। তই বাৰু ঠিকেই কৈছ, বিহুৱে গম পালে প্ৰব্লেম হৈ যাব। কিন্তু টিকু, মই আৰু জুলি আজি বিহুৰ ওচৰলৈ গৈছিলোঁ, মানে ইয়ালৈ অহাৰ আগতে তালৈয়ে গৈছিলোঁ, মই তাতে আছিলোঁ তই ফোন কৰোঁতে। তাইতো নৰ্মেলিয়ে কথা পাতিলে, তেনেকুৱা একো নালাগিলে, যেনেকুৱা তই কৈছিলি। সকলোতো ঠিকেই পালোঁ। এতিয়া মই একো ধৰিব পৰা নাই কি হৈছে কি নাই হোৱা। বাবাৰ ওচৰলৈ গৈ কিবা উপায় দিলেহে আমি গম পাম আৰু আচল প্ৰব্লেমটো কি হৈছে। বাকী মই আজি যি দেখিলোঁ, মানে সকলো ঠিকেই আছে নিচিনাহে লাগিলে, বেলেগ একো মানে হেৰি দেখা নাই। তই তেনেকেতো একো নেদেখ, সকলো নৰ্মেলি দেখিবি, কিন্তু কোন টাইমত কেনেকুৱা কি হয় সেইটো বাৰু মই টাইমিংটো নাজানো। মই যিখিনি কৈছোঁ সেইখিনি কিন্তু সঁচা। সেইটো কাৰণেই মই বাবাজনৰ ওচৰলৈ যাব ওলাইছোঁ। তেখেতৰ ওচৰত গ'লে মানে সকলো প্ৰব্লেম ছল্ভ হৈ যাব। এতিয়া আমি দেৰি কৰি নাথাকোঁ, সোনকালে যাওঁ ব'ল। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। প্ৰণাম বাবা। আমি আপোনাৰ ওচৰলৈ সহায় বিচাৰি আহিছোঁ। আপুনি চকু খোলক বাবা, আমাক সহায় কৰক। কোন হয় তহঁত? ইয়ালৈ কিয় আহিছ? দেখা নাই মই তপস্যা কৰি আছো? কোন হয়? বাবা, ক্ষমা কৰিব, কিন্তু আমি বহুত ডাঙৰ বিপদত পৰিছোঁ, আৰু সেইকাৰণে আপোনাৰ ওচৰলৈ সহায় বিচাৰি আহিছোঁ। আপোনাৰ বিষয়ে সকলোৱে বহুত কথা কৈছে। আপুনি সকলো বিপদৰ পৰা মানুহক ৰক্ষা কৰে। সেইকাৰণে বহুত বিশ্বাসত আৰু বহুত আশা লৈ আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি আমাক সহায় কৰক বাবা, আমি সঁচাকৈ বহুত ডাঙৰ বিপদত পৰিছোঁ। ঠিক আছে, কৈ যা, তহঁতৰ কি বিপদ হৈছে? মই তহঁতক কেনেকৈ সহায় কৰিব পাৰোঁ? বাবা, আচলতে মই কেইদিনমানৰ আগতে মোৰ ভালপোৱা ছোৱালীজনীৰ লগত গোৱা ফুৰিবলৈ গৈছিলোঁ, আৰু তাত পাৰ্টি এটাও আছিলে, যিটো পাৰ্টিলৈ মোক ইনভাইট কৰিছিল। সেইকাৰণে মই তাইকো লগত লৈ গৈছিলোঁ। কিন্তু প্ৰথম দিনা তাত সকলো ঠিকেই আছিল। তাৰপিছত তাইৰ ব্যৱহাৰ একেবাৰে সলনি হৈ গ'ল। এনেকুৱা লাগিলে যেন তাই নহয়, তাইৰ ঠাইত বেলেগ কোনোবাহে আছে। সেইকাৰণে মই একো ধৰিব পৰা নাই। এনেকুৱা বহুত কিবা কিবি হৈ আছে। সেইটো কাৰণে আপোনাৰ ওচৰত সহায় বিচাৰি আহিছোঁ। তাই কি হৈছে তাইক ঠিক কৰি দিয়ক বাবা, আৰু এই বিপদৰ পৰা আমাক ৰক্ষা কৰক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। এইটো ল, এই নেমুটো তই যিজনী ছোৱালীৰ কথা কৈছ তাইৰ ৰুমত ৰাখি দিবি, আৰু পিছদিনা গৈ চাবি, যদি এই নেমুটো কলা পৰি গৈছে, তেতিয়াহ'লে সেই ছোৱালীজনীৰ গাত বেলেগ কিবা বাহিৰা শক্তি লাগিছে। আৰু যদি এই নেমুটো একেধৰণেই আছে, তেতিয়াহ'লে তেনেকুৱা একো হোৱা নাই। এতিয়া এইটো ল আৰু যা, এই নেমুটো পিছদিনা লৈ মোৰ ওচৰলৈ আহিবি। ধন্যবাদ বাবা, আপোনাৰ বহুত বহুত ধন্যবাদ। আমি আহিছোঁ এতিয়া। টিকু, এতিয়া কি কৰিবি? কাৰণ এই নেমুটো বিহু থকা ৰুমটোত থ'বলৈ কৈছে। তাৰ কাৰণে আমি বিহুৰ ঘৰলৈ যাব লাগিব। আকৌ ঘৰলৈ গৈ তাইৰ ৰুমত তই কেনেকৈ সোমাবি? তাই নাথাকিলেও মাক থকা অৱস্থাটো তোকতো তাইৰ ৰুমলৈ যাবলৈ নিদিব। তেতিয়াহ'লে তই কি কৰিবি? এই নেমুটোতো আমি যেনেকৈ কৰি হ'লেও তাইৰ ৰুমত থ'ব লাগিব, তেতিয়াহে আমি গম পাই আছে। ৰাজীৱ, আমি বিহুৰ ঘৰলৈ গৈ এই নেমুটো থ'ব নোৱাৰিম। গতিকে আমাৰ ঠাইত জুলি যাব লাগিব। কিন্তু জুলিকো আমি অকলে পঠিয়াব নোৱাৰোঁ। অকলে পঠিয়ালে মানে প্ৰব্লেম হ'ব পাৰে।
এই কামটো জুলিয়ে কৰিব পাৰিব। তাইৰ লগত আমি অকল গ'লেই হ'ল। বাৰু এতিয়া আমি ইয়াৰ পৰা যাওঁ ব'ল, সোনকালে জুলিক লগ কৰি কথাখিনি ক'ব লাগিব।